নমস্কাৰ আপোনালোক সকলোৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অফ ইকুৱেশ্যনলৈ সো আজি আমি নাম্বাৰ সিস্টেমৰ আন এটা টপিক প্লেস ভ্যালু এণ্ড ফেচ ভ্যালু স্থানীয় মান আৰু সাংখ্যিক মানৰ বিষয়ে আমি ডিসকাস কৰিম সো প্লেস ভ্যালু মানে কি সো প্লেস ভ্যালু হৈছে যে কোনো এটা সংখ্যাৰ অংকটো কোনটো স্থানত আছে একক স্থানত আছে নে দশক স্থানত আছে নে শতক স্থানত আছে নে হাজাৰ স্থানত আছে সেই ভ্যালুটোক আমি কি বুলি কওঁ সংখ্যাটোৰ প্লেস ভ্যালু বুলি কওঁ ফৰ এক্সাম্পল a b c d এটো চাৰিটা অংক বিশিষ্ট এটা সংখ্যা ইয়াত যদি আমাক কয় b ৰ প্লেস ভ্যালুটো কি মান হ'ব তেতিয়া আমি কম চোৱা এই d টো একক স্থানত আছে যাক আমি কি বুলি কওঁ ওয়ান্স বুলি কওঁ c দশক স্থানত আছে যাক আমি টেন্স বুলি কওঁ b শতক স্থানত আছে যাক আমি 100 বুলি কওঁ a হাজাৰ স্থানত আছে যাক আমি 1000 বুলি কওঁ সো ওয়ান্স টেন্স 100,000 একক দশক শতক হাজাৰ এতিয়া b ৰ স্থানীয় মানটো কি হ'ব b ৰ স্থানীয় মান বা প্লেস ভ্যালু কি মান হ'ব যদি b শতক স্থানত আছে বা 100 পজিশনত আছে তাৰ কাৰণে b ইনটু আমি 100 লিখিম তেনেকে d ৰ স্থানীয় মান কি হ'ব স্থানীয় মান বা প্লেস ভ্যালু d একক স্থানত আছে একক মানে 1 d পূৰণ 1 আৰু এটা এক্সাম্পল লৈ লওঁ এটা এক্সাম্পল লৈ লওঁ 2 4 5 8 এই চাৰিটা অংক বিশিষ্ট এটা সংখ্যা ইয়াত 8ৰ প্লেস ভ্যালু কি হ'ব 8 into 1 কিয়নো এটা একক স্থানত আছে ওয়ান্স স্থানত আছে এটা টেন্স এটা 100 এটা 1000 সো 8ৰ প্লেস ভ্যালু কি হ'ব 8 into 1 is equal to 8 হ'ব প্লেস ভ্যালুটো 5ৰ প্লেস ভ্যালুটো কি হ'ব 5 যেটো দশক স্থানত আছে টেন্স স্থানত আছে গতিকে 5 into 10 is equal to কি মান হ'ব 50 তেনেকৈ 4 শতক স্থানত আছে 4 into 100 কি মান হ'ব 400 তেনেকৈ 2000 স্থানত আছে 2 into 1000 হাজাৰ স্থানত আছে 2 একক দশক শতক হাজাৰ 2 হাজাৰ স্থানত আছে 2 into 1000 হ'ব 2000 হ'ব 2 ৰ প্লেস ভ্যালু বা স্থানীয় মান আনহাতে যদি আমাক কয় ফেচ ভ্যালু কি হ'ব সো ইয়াত যদি আমাক ফেচ ভ্যালু লিখিব হয় ফেচ ভ্যালু বা সাংখ্যিক মান বা অংকীয় মান এই ফেচ ভ্যালুটো হ'ব এজ ইট ইজ ইটসেলফ মানে সেই সংখ্যাটোৱে হ'ব সেই অংকটোৱে হ'ব সেই অংকটোৰ ফেচ ভ্যালু যেনেকৈ ABCD এটা উদাহৰণ লৈছো ABCD ইয়াৰ b ৰ ফেচ ভ্যালুটো কি হ'ব b ৰ ফেচ ভ্যালু হ'ব b হ'ব c ৰ ফেচ ভ্যালু c হ'ব d ৰ ফেচ ভ্যালু d হ'ব এর ফেচ ভ্যালু a হ'ব এক্সাম্পল এটা লৈ যদি ফেচ ভ্যালু মানে কি ইটসেলফ সেই সংখ্যাটোৱে বা সৰি সেই অংকটোৱে হ'ব সেই অংকটোৰ ফেচ ভ্যালু যেনেকৈ 5ৰ ইয়াত চোৱা ইয়াত 5ৰ ফেচ ভ্যালু কিমান হ'ব ফেচ ভ্যালু বা অংকীয় মান 5 হ'ব এই 8ৰ 8 হ'ব 4ৰ 4 হ'ব 2ৰ 2 হ'ব সো অংকীয় মান বা সাংখ্যিক মান সেই সংখ্যাই হ'ব সেই অংকটোৱে হ'ব যেনেকৈ 2158 যদি আমাক কয় 8ৰ ফেচ ভ্যালুটো কি তেতিয়া 8 লিখিম 5ৰ
আমি 5 লিখিম 1 আমি 1 লিখিম 2 আমি 2 লিখিম যদি 4টা A B C D E F G H এনেকৈ সংখ্যা কেইটামান আছে তাৰপিছত ডেচিমেলত আছে আকৌ M N O P এনেকৈ আছে ডেচিমেলৰ পাছত দশমিকৰ পাছত তেতিয়া যদি আমি প্ৰত্যেক এই সংখ্যাটোতে প্লেস ভ্যালু যদি আমি উলিয়াব বিচাৰোঁ তেতিয়া চোৱা এইটো আমাৰ দশমিকৰ আগৰ যিটো সংখ্যা এইটো ওৱান্স প্লেসত আছে ওৱান্স এইটো টেন্স প্লেসত আছে দশক এইটো শতক এইটো হাজাৰ থাউজেণ্ড অযুত বুলি ক'লে 10,000 এইটো লাখ এইটো 10 লাখ বি সো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 1 কৰোৰ সো ইয়াত চাব পাৰা যে এই ওৱানৰ যিটো ওৱান্সৰ যিটো প্লেস ভ্যালু এক আমি 1 বুলি লিখোঁ 1 মানে আমি 1 is equal to 10 power 0 হিচাপে লিখিব পাৰি 10 power 0 লিখিব পাৰি কোনো এটা সংখ্যাৰ যদি পাৱাৰ 0 হয় তাৰ আনসাৰটো সদায় 1 হয় একক স্থানত থকা যিটো অংক আছে সেই অংকৰ স্থানক আমি 10 power 0 হিচাপে লিখিব পাৰি কিন একক স্থানত থকা মানে 1 অংকটোক 1 এৰে পূৰণ কৰিব লাগিব 1 মানে কি 10 power 0 কোনো এটা সংখ্যাৰ বা দহৰ যদি পাৱাৰ 0 থাকে তেতিয়া সেই ৰিজাল্টটো কি হ'ব 1 পাম আমি যিকোনো সংখ্যাৰ যদি পাৱাৰ 0 হয় আনসাৰটো কিমান পাম 1 পাম তো 1 ক আমি 10 power 0 হিচাপে লিখিব পাৰোঁ তেনেকৈ এইটো কি এইটো দশক স্থানত আছে জি অংকটো দশক স্থানত আছে গতিকে দহেৰে আমি জিক মাল্টিপ্লাই কৰিব লাগিব 10 মানে 10 power 1 এনেকৈ লিখিব পাৰোঁ তেনেকৈ 100 পজিশনত থকা অংকটো হৈছে f মানে 100 এক আমি 10 স্কয়ার লিখিব পাৰোঁ তেনেকৈ 1000 পজিশনত থকা অংকটো হৈছে ই ইয়াক আমি 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব গতিকে 1000 ক আমি কি লিখিব পাৰোঁ 10 কিউব লিখিব পাৰোঁ 10 কিউব মানে কি তিনিটা 10 পূৰণ হৈ আছে 10 স্কয়ার মানে কি দুটা 10 পূৰণ হৈ আছে 10 কিউব 3 আছে ওপৰত মানে তিনিটা 10 পূৰণ হৈ আছে 10000 মানে একৰ পাছত কেইটা শূন্য 4টা শূন্য এটা দুটা তিনিটা 4টা আমি কি লিখিম 10 power 4 লিখিম 4টা 10 পূৰণ হৈ আছে তেনেকৈ লাখক আমি কি বুলি কওঁ এটা দুটা তিনিটা 4টা 5টা শূন্য 10 power 5 5টা 10 কি হৈছে পূৰণ হৈ আছে তেনেকৈ 10 লাখ পজিশনত থকা অংক বিৰ এই বিৰ যদি প্লেস ভ্যালু উলিয়াব বিচাৰো তেতিয়া আমি 10 লাখৰে মাল্টিপ্লাই কৰিব লাগিব 1 2 3 4 5 একৰ পাছত 6টা শূন্য 10 power 6 এনেকৈ বাঢ়ি গৈ থাকিব 1 crore মানে একৰ পাছত 7টা শূন্য এটা দুটা তিনটা 4টা 5টা মানে 10 power 7 এইকেইটা হৈছে প্লেস ভ্যালু দশমিকৰ ইফালে লেফট সাইডে থকা যদি আমি ৰাইট পিনে যাওঁ ৰাইট সাইডে যাওঁ তেতিয়া মাইনাসত বহিব দশমিকৰ পাছত প্ৰথম অংক m আছে m ৰ প্লেস ভ্যালু কি হ'ব 10 power -1 হ'ব 10 power -1 মানে কি 0.1 খদাই মনত ৰাখিবা তেনেকৈ n ৰ প্লেস ভ্যালু কি হ'ব 10 power -2 হ'ব মানে 0.02 और 10 power -3 হ'ব যে 3 নম্বৰ স্থানত আছে 10 power -3 মানে দশমিকৰ ইফালে থকা সংখ্যাবোৰক 10 power -1 -2 -3 আমি পূৰণ কৰিব লাগিব 10 power -3 মানে 0.00 it is 1 over sorry 0.01 এটা হ'ব 0.001 তেনেকৈ p
10 power minus 4 0 পইণ্ট দিলোঁ এটা দুটা তিনিটা চাৰিটা সংখ্যাৰ আগত দশমিক সো এইকেইটা হৈছে প্লেচ ভ্যালু সো দশমিকৰ পাছৰ যিবিলাক অংক আছে সিহঁতক 10 power minus 1 minus 2 minus 3 minus 4 ইত্যাদি মাল্টিপ্লাই কৰিব লাগিব ইফালৰ হি প্ৰথম অংক 10 power 0 সো 10 power 1 10 power 2 10 power 3 10 power 4 এনেকৈ আমি মাল্টিপ্লাই কৰি গৈ থাকিব লাগিব আমি এটা এক্সাম্পল এটা কৰোঁ ডিসকাস কৰোঁ এই কনসেপ্টৰ ওপৰত বেস কৰিয়ে চোৱা এক্সাম্পলটো হৈছে 2158.723 যদি থাকে আমাক যদি কয় যে 2 আৰু 7 ৰ প্লেস ভ্যালু কিমান হ'ব সো ইয়াত লিখিম প্লেস ভ্যালু অফ 2 সো একক দহ শতক হাজাৰ মানে 2 পূৰণ 1000 হ'ব হাজাৰ স্থানত আছে কি হ'ব 2000 তেনেকৈ প্লেস ভ্যালু of 7 10 power minus 1 এই স্থানটো আমি সবে জানো 10 power minus 2 10 power minus 3 so 7 into কি হ'ব 10 power minus 1 so 10 power minus 1 কি আছিল 10 power minus 1 মানে কি আছিল 10 power minus 1 মানে 1 by 10 1 by 10 মানে 0.1 10 power minus 1 মানে কি যেতিয়া আমি 10 ৰে একক আমি হৰণ কৰো কিমান পাম 0.1 পাম so কি হ'ব 7 into 0.1 7 into 0.1 और वैल्यू किमान हो 0.7 যদি 0.1 ক আমি 7 এর মাল্টিপ্লাই করো খাতে গুণ খাত খাত শূন্য শূন্য এটা অঙ্কৰ আগত দশমিক আছে গতিকে ইয়াতো এটা অঙ্কৰ আগত কি হ'ব দশমিক হ'ব 0.7 সো তেনেকৈ আমি প্লেস ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগিব সো ইয়াত চোৱা কোৱেশ্চন নম্বৰ 1 টো চোৱা তাত লিখা আছে what is the place value of 5 in this number 5 6 7 8 9 2 1 4 এই সংখ্যাটো থকা 5 ৰ এই সংখ্যাটো থকা এই 5 অংকৰ কি উলিয়াব লাগে স্থানীয় মান উলিয়াব লাগে প্লেস ভ্যালুটো উলিয়াব লাগে সো কোৱেশ্চন 1 ৰ যদি আমি সলিউশন বিচাৰো কোৱেশ্চন 1 সলিউশন তে চোৱা 5 6 7 8 9 2 1 4 ইয়াত এই 5 অংকটোৰ আমাক কি উলিয়াব কৈছে প্লেস ভ্যালু উলিয়াব কৈছে স্থানীয় মান উলিয়াব কৈছে সো ইয়াত চোৱা এটো 10 power 0 কোন স্থানত আছে 10 power 0 স্থানত আছে এটো 1 10 power 1 এটো 10 power 2 10 power 3 10 power 4 10 power 5 10 power 6 10 power 7 5 10 power 7 পজিশনত আছে একক দহ শতক হাজাৰ অযুত লাখ নিযুত কোটি সো কোটিৰ পজিশনত আছে সো 5 ৰ যেটো আমাৰ স্থানীয় মান হ'ব এটো 5 into 10 power 7 হ'ব সো আনসাৰটো কোনটো কাৰেক্ট হ'ব this one 5 into 10 power 7 সো যদি আমি নেক্সট কোৱেশ্চনটো চাওঁ the sum of the place value of 2 in 2424 question number 2 আমাক কৈছে 2424 এই অংকটোত এই সংখ্যাটোত এই দুই অংকৰ কি উলিয়াব কৈছে প্লেস ভ্যালুৰ কি উলিয়াব কৈছে সাম উলিয়াব কৈছে যোগফল উলিয়াব কৈছে যেহেতু 2 ইয়াত দুবাৰ হৈ আছে সো এটা এটো পজিশনত দুই স্থানীয় মানটো উলাব লগতে এইটো পজিশনতো এটা স্থানীয় মান উলাব এই দুইটা স্থানীয় মানটো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব সোৱা যদি আমি এই দুই প্লেস ভ্যালুটো উলিয়াও সো কি আছে একক দহক সো 2 into 10 power 1 মানে 2 into 10 is equal to কি হ'ব 20 হ'ব তেনেকৈ এইটো দুইৰ স্থানীয় মানটো কি হ'ব একক দহ শতক হাজাৰ হাজাৰ পজিশন আছে মানে 10 কিউব 10 power 0 10 power 1 10 power 2 10 power 3
সো 2 ইনটু কি হ'ব 10 কিউব 10 কিউব মানে কি একৰ পাছত তিনটা শূন্য আনসাৰটো কি হ'ব 2000 সো আমাক কৈছে যে এইটো প্লেস ভ্যালুৰ যোগফলটো কিমান হ'ব তেতিয়া সাম কিমান হ'ব সাম মানে কি যোগফল সো 2000 প্লাস 20 আনসারটো কিমান হ'ব 2020 হ'ব আমাৰ আনসারটো সো আমি এনে কোৱেশ্চন কেটা সলভ কৰিব লাগিব এটা বেলেগ এটা এক্সাম্পলটো চাওঁ যদি সংখ্যাটো থাকে 2 4 7 9 5 8 দশমিক 2 3 4 7 ইয়াত যদি কয় আমাক 82 আন্ডারলাইন 2 আৰু ইফালে 7 প্লেস ভ্যালুটো কি হ'ব যদি খুদে 2 আৰু 7 স্থানীয় মানটো কি হ'ব যদি খুদে তেতিয়া আমি লিখিম 2 স্থানীয় মান এব 2 পূরণ একক দহক শতক হাজার অযুত 10,000 লাখ একক দহক শতক হাজার অযুত লাখ আমি গম পাওঁ যে সো একক মানে 1 এ প্লেস ভ্যালু কিমান হ'ব 1 হ'ব ইয়াৰ কি হ'ব 10 হ'ব 10 পাৱাৰ 1 ইয়াৰ 10 স্কয়াৰ ইয়াৰ 10 কিউব ইয়াৰ 10 পাৱাৰ 4 ইয়াৰ কি 10 পাৱাৰ 5 প্লেস ভ্যালু কেটা সো যেহেতু 2 লাখ পজিশনত আছে গতি 2 এর সৈতে আমি কি পূরণ করিম 10 পাওয়ার 5 মাল্টিপ্লাই করিম 2 লাখ হ'ব বস্তুটো 2 পূরণ 10 পাওয়ার 5 মানে একৰ পাছত 5টা শূন্য এটা দুটা তিনটা চাৰিটা পাঁচটা 10 পাওয়ার 5 মানে একৰ পাছত 5টা শূন্য 2 পূরণ 1 লাখ কি হ'ব 2 লাখ হ'ব 1 2 3 4 5 এই প্লেস ভ্যালুটো কি হ'ব 2 লাখ তেনেকৈ 7 ৰ স্থানীয় মান ये पोजीशन की 10 पावर -1 ये 10 पावर -2 ये 10 पावर -3 ये 10 पावर -4 तो 7 10 पावर -4 पोजीशन আছে 7 ইনটু কি কৰিম 10 পাवर -4 কৰিম 10 পাवर -4 মানে কিমান তো 10 পাवर -4 মানে প্ৰথমে 1 দিম এটা সংখ্যা দুটা সংখ্যা 0 দিম তাৰপিছত 0 দিম তাৰপিছত আকৌ 0 দিম তাৰপিছত আমি কি দিম দশমিক দিম চোৱা 10 পাवर -4 মানে 4টা অংকৰ পাছত কি হ'ব ডেসিমেল হ'ব এটা দুটা তিনটা চাৰিটা অংকৰ পাছত কি হ'ব ডেসিমেল হ'ব 10 পাवर -4 মানে 4টা অংকৰ পাছত কি হ'ব ডেসিমেল হ'ব আগত কি দিম 0 দিম আকৌ 0 পইণ্ট এনেকৈ সো আনসারটো কি হ'ব 0.000 7 গুণ 7 এইটো So, এইটো প্ৰশ্নটোলৈ তোমালোকে মন কৰা যে ফাইন্ড দ্য সাম অফ দ্য ফেজ ভ্যালুজ অফ 8 and 5 ইন দ্য নাম্বাৰ 817354 আমাক কি কৰিব কৈছে যে 8 আৰু 5 এই সংখ্যাটো থকা 8 আৰু 5 অংকটোৰ যেটো ফেজ ভ্যালু বা যেটো অংকীয় মান হিয়তৰ যোগফল উলিয়াব কৈছে যে ফাইন্ড দ্য সাম অফ দ্য ফেজ ভ্যালুজ অফ 8 and 5 ইন দ্য নাম্বাৰ 817354 এই সংখ্যাটো থকা 8 আৰু 5 এই দুইটা অংকৰ যেটো আমাৰ সাংখ্যিক মান বা যেটো আমাৰ অংকীয় মান হিয়তৰ যোগফলটো নিৰ্ণয় কৰা বুলি কৈছে আমাক সো আমি জানো যে ইয়াত 817354 8 ইয়াত 8 or so 8 so yes 8 1 8 1 7 3 5 4 ইয়াত 8 এর ফেজ ভ্যালু কি হ'ব ইয়াত 8 এর ফেজ ভ্যালুটো 8 এ হ'ব যেটো অংকীয় মান 8 এ হ'ব 5 ৰ 5 এ হ'ব সো ইহঁতৰ যোগফলটো কিমান 8 + 5 কিমান হ'ব 13 আনসারটো কি হ'ল আমাৰ 13 অপশন এ ইজ কারেক্ট সো সিম্পল সো এইটো প্ৰশ্ন যদি তোমালোকে মন কৰা যে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য প্লেস ভ্যালু অফ 6 and face value of 4 in 56431 5 6 4
3 1 so ইয়াত কোৱা হৈছে যে 6 what is the difference between the place value of 6 and face value of 4 in 56431 ইয়াত 6 এই 6 অংকটো একক দহ শতক হাজাৰ 1000 পজিশন আছে 6 into 1000 হ'ব এই face value 6000 হ'ল তেনেকৈ face value of 4 4 ৰ face value to 4 এ হ'ব 4 ৰ face value to কি হ'ব 4 এ হ'ব ইয়াৰ ডিফাৰেন্স বুলি কৈছে ডিফাৰেন্স মানে মাইনাস এটা 6000 ৰ 4 মাইনাস কৰিলে কি হ'ব 5996 so 5996 will be the correct answer so এইটো অঙ্কটোলে মন কৰা এ কোৱা আছে what is the place value of 3 in the number 478.4653 আমাক নম্বৰটো কৈছে 478.4653 so আমি জানো যে দশমিকৰ যেটো রাইট সাইড পিনে কটা যেটো প্লেস ভ্যালু এনেকে যাব 10 * -1 প্ৰথম অংকৰ কাৰণে তাছত 10 * -2 দ্বিতীয় অংকৰ কাৰণে তৃতীয় অংকৰ কাৰণে 10 * -3 আৰু চতুৰ্থ অংকৰ কাৰণে 10 * -4 যেটো 3 এই 3 টু 4th পজিশন আছে মানে 10 ইয়াৰ প্লেস ভ্যালুটো কি হ'ব 10 * -4 হ'ব সো প্লেস ভ্যালুটো কি হ'ব 3 * 10 * -4 3 * 10 * -4 মানে কি হ'ব সো 10 * -4 10 * -4 মানে সোয়া এক আমি দিব লাগিব তাৰ পিছত তিনিটা সংখ্যা 1 0 0 0 দশমিক সো মোট চাৰিটা অংকৰ পাছত কি হ'ব মোট চাৰিটা অংকৰ আগত কি হ'ব দশমিক হ'ব 3 * 0.001 মানে যদি এক মাল্টিপ্লাই কৰোঁ 3 গুণ 3 3 0 0 3 0 0 3 0 0 দশমিক 0 আমাৰ আনসাৰটো কি 0.0003 0.0003 এটো আনসাৰ সো এইটো অংকটোলে মন কৰা ইয়াত কোৱা আছে what is the place value of 9 in the number 71.4695 এই সংখ্যাটোত এই 9 ৰ প্লেস ভ্যালুটো কি হ'ব বুলি কৈছে সো সলিউশনটো চোৱা আমাক কৈছে 71.4695 এই 9 ৰ আমাৰ কি কৈছে প্লেস ভ্যালু বা স্থানীয় মানটো কি হ'ব বুলি কৈছে আমি জানো যে দশমিকৰ পাছত যদি স্থানীয় মান কেনেকে যায় 10 * -1 ফার্স্ট 10 * -2 10 * -3 9 10 * -3 পজিশন আছে গতিকে কি হ'ব 9 * 10 * -3 হ'ব প্লেস ভ্যালু সো 9 * 10 * -3 মানে কি 10 * -3 মানে হৈছে তিনটা অংকৰ আগত দশমিক 10 * -3 মানে তিনটা অংকৰ আগত দশমিক প্ৰথমতে 1 দিম তাৰপিছত 0 দিম তাৰপিছত 0 দিলো এটা দুটা তিনটা তাৰপিছত দশমিক 0 সো 9 * 0.001 মানে 9 গুণ 9 9 0 0 9 0 0 দশমিক 0 এইটো আমাৰ কারেক্ট আনসার 0.009 will be our correct answer thank you আজিৰ কাৰণে